এই বিষয়ত আমাৰ ক'বলগীয়া বিশেষ এইকাৰণে নাই, কাৰণ আইন সকলোৰে ঊৰ্ধ্বত আৰু আমি আইন মানিবই লাগিব। গতিকে যিহেতু আইনে এটা সৰ্বোচ্চ আদালতে এটা ৰায় দিছে, আমি সেই ৰায়ক সন্মান কৰিব লাগিব, আমি ৰায়ক মানিব লাগিব। গতিকে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত, ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। গতিকে সেইকাৰণে ন্যায়পালিকাই যি ন্যায় দিব বা যি আদেশ দিব, আমি তাক সকলোৱে শ্ৰদ্ধা জনোৱা উচিত। বিজেপি মিত্ৰ আমাৰ স্থিতি অতি স্পষ্ট যে বিজেপিয়ে যিমানেই দম্ভালি নামাৰক, আৰু সেইকাৰণে তেওঁলোকে এই কথাটো লুকুৱাবৰ কাৰণেই তেওঁলোকে কৈছে এইবাৰ 400 চিট পাম বুলি। আচলতে তেওঁলোকে ইয়াৰ আধাও পায় নে নাই ঠিক নাই। বিজেপি অতি সাংঘাতিক ধৰণে শংকিত, আৰু শংকিত কাৰণেই আজি তেওঁলোকে দেখিছে গোটেই দেশত একপক্ষীয় নিৰ্বাচন কৰিব খুজিছে, বিজেপিক শেষ কৰিব খুজিছে, বিৰোধীক শেষ কৰিব খুজিছে। আৰু সেইকাৰণে আজি বিৰোধীৰ বিভিন্ন নেতাক, অতি শক্তিশালী নেতাক আজি তেওঁলোকে জেলত ভৰাই ৰাখিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক জেলত ভৰাই ৰাখিছে। তেওঁ ইণ্ডিয়া এলায়েন্সৰ এজন অতি শক্তিশালী নেতা, মুখ্যমন্ত্ৰী, চিটিং মুখ্যমন্ত্ৰী, আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি, আৰু তেখেতো এগৰাকী দিল্লী, ভাৰতবৰ্ষৰ ৰাজধানী, এই ৰাজধানী ৰাজ্যৰ তেখেত মুখ্যমন্ত্ৰী, দুবাৰৰ মুখ্যমন্ত্ৰী, চিটিং, তেখেতক জেলত ৰাখিছে, ইডিৰ কাষ্টডিত ৰাখিছে, তেওঁক গ্ৰেপ্তাৰ কৰিছে। আৰু তেওঁৰ দলৰ দুজন মন্ত্ৰীক, মনীষ সিসোদিয়া আৰু সত্যেন্দ্ৰ জৈন, এই দুজন মন্ত্ৰীক জেলত ৰাখিছে। আৰু আম আদমি পাৰ্টিৰ এজন MP সঞ্জয় সিং, তেওঁক জেলত ৰাখিছে। তৃণমূল কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে অতি শক্তিশালীভাৱে যুঁজ দিছে। এই তৃণমূল কংগ্ৰেছৰ দুজন মন্ত্ৰীক আজি পৰ্যন্ত জেলত ৰাখিছে। 4জন MLA জেলত ৰাখিছে। তৃণমূল কংগ্ৰেছৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী অভিষেক বেনাৰ্জীক সপ্তাহে সপ্তাহে ED CBI জেৰা কৰি ব্যতিব্যস্ত কৰিছে, হাৰাশাস্তি কৰিছে। এই কিহৰ কাৰণে কৰিছে? নিৰ্বাচনত, নিৰ্বাচনী প্ৰচাৰৰ পৰা এই নেতাসকলক, এই শক্তিশালী বিৰোধী নেতাসকলক আঁতৰাই ৰাখিবৰ কাৰণে বিজেপিয়ে এই ব্যৱস্থাবিলাক লৈছে। ইয়াৰ পৰাই বুজা যায় যে বিজেপি শংকিত হৈছে বিৰোধীৰ উত্থানত, আৰু ৰাইজে যি ধৰণে বিৰোধীক আজি যি ধৰণে ৰাইজে গোটেই ভাৰতবৰ্ষত ইমূৰৰ পৰা সিমূৰলৈ বিজেপি উৎখাতৰ অভিযান ৰাইজে আৰম্ভ কৰিছে, তাত বিজেপি শংকিত হৈ আজি বিজেপিয়ে আইনৰ অপপ্ৰয়োগ কৰিছে, ED CBI অপপ্ৰয়োগ কৰিছে, আৰু সেইকাৰণে ভাৰতবৰ্ষৰ ৰাইজে ভোটৰ যোগেদি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। নমস্কাৰ। নিশ্চিতভাৱে মোক নহয়, তৃণমূল কংগ্ৰেছৰ জৰাফুল ভোট প্ৰদান কৰিব। মই জাষ্ট নিমিত্ত প্ৰাৰ্থী প্ৰদান কৰিছে সন্মানীয় নেতৃবৃন্দই। গতিকে মই ইয়াত 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে, মই থিয় হৈছোঁ। আৰু মই ভাবোঁ গৌৰীশংকৰ শৰণীয়া হিচাপে নহয়, আমাৰ তৃণমূল কংগ্ৰেছৰ যি নীতি আদৰ্শ, মা মাতৃ মানুহৰ কাৰণে যিটো শ্লোগান, আৰু মা মাতৃ মানুহৰ স্বাৰ্থত আমাৰ ৰাষ্ট্ৰীয় নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানী আৰু আমাৰ অসম ৰাজ্যিক কমিটিৰ সন্মানীয় সভাপতি ৰিপুণ বৰা ছাৰৰ নেতৃত্বত যেনেধৰণে জনগণক আশ্বস্ত কৰিব পাৰিছে, আমি ভাবোঁ সেই জনগণক কৰা আশ্বস্তৰ কাৰণেই আমাক এইবাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভোট প্ৰদান কৰিব জনসাধাৰণে।